ডিঙৰ মাগুৰমাৰী গাঁৱত দালাল মণ্ডলৰ দুৰাত্ম ডিং ৰাজহ চক্ৰ বিষয়াৰ মণ্ডলৰ দালাল মণ্ডলৰ চক্ৰান্ত প্ৰকৃত গৰাকীৰ অজ্ঞাতে অন্য ব্যক্তিৰ নামত নামজাৰি কৃষকৰ ভূমি দালালৰ পত্নীৰ নামত নামজাৰি হৈছে কেবাজনো লোকৰ ভূমি দালাল চক্ৰৰ দুৰাত্মত হাহাকাৰ পৰিস্থিতি গাঁওবাসীৰ এই সমগ্ৰ ঘটনাত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে ভুক্তভোগী গাঁওবাসীৰ প্ৰতিক্ৰিয়া আছে বতনদবাৰ সাংবাদিক প্ৰাঞ্জল বৰাৰ এক প্ৰতিবেদন আছে আমি সেয়া আপোনালোকলৈ আগবঢ়াইছো হয় চাওক যে ৰাজ্যৰ এটা গুৰুত্বপূৰ্ণ বিভাগ হৈছে ৰাজহ বিভাগ আৰু এই ৰাজহ বিভাগত বৰ্তমান চলিছে দালালৰ দপদপনি আৰু বিশেষকৈ আমি ক'ব বিচাৰিছো নগাঁৱৰ ঢিং ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এতিয়া দালালৰ দপদপনি চলিছে আৰু বিশেষকৈ আমি যদি কওঁ যে একাংশ লাট মণ্ডল আৰু দালালে মিলি এতিয়া নিৰীহ যিসকল আসলে কৃষক আছে এই কৃষকসকলৰ ডিঙিত টেটু চেপা দি তেওঁলোকে আসলে ধন সংগ্ৰহত নামি পৰিছে আৰু এই মুহূৰ্তত যেহেতু আমি ঢিঙৰ মাগুৰমাৰীত উপস্থিত আছো আৰু আমি পৰিৱেশ দেখুৱাইছো এইসকল আসলে ভুক্তভোগী আমি প্ৰথমতে তেওঁলোকৰ মন্তব্য ল'বলৈ বিচাৰি মই পুনতে আপোনাৰ ওচৰলৈ আহিছোঁ যে ঢিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত যি দালালৰ দপদপনি চলিছে মণ্ডলে মিলি অন্য ব্যক্তিৰ মাটি অন্য ব্যক্তিৰ নামত নামজাৰি কৰে আচলতে কি হৈছে হয় মোৰ মাটিডোখৰ দেউতাৰ পৈতৃক সম্পত্তি পোৱাৰ পিছতো মই 30 বছৰ ধৰি বুক দখল কৰি খাই আছোঁ ইতিমধ্যে কিবা কাৰণবশতঃ অফিচত গৈ গম পাওঁ এই ফৈজুল হকৰ ঘৈণীয়েক হেৰি কি আছে বকুলা হাছিনৰ নামত একদম ম্যাদীকৰণ হৈ গ'ল এইটো কেনেকৈ হ'ল এইটো মানে উচিত ন্যায় লাগে আৰু তদন্ত লাগে এইটো এই যিটো দালাল এই একাংশ মণ্ডলৰ লগত মিলি পেলাই এই কামটো কৰিছে হয় লাট মণ্ডল আৱাল মণ্ডলে এই কামটো কৰিছে গতিকে তাৰ উচিত বিহিত ব্যৱস্থা যাতে আমি পাওঁ সেইটো মোৰ কামনা মই আপোনাৰ ওচৰলৈ আহিছোঁ এই দালালে মিলি একাংশ মণ্ডলৰ লগত এই যিটো আপোনালোকৰ গাঁৱত কাণ্ড সংগঠিত কৰিছে ইতিমধ্যে এজন ব্যক্তি মৃত্যুমুখতো পৰিছে কি ক'ব দালাল চক্ৰৰে এনেধৰণে যি হাৰাশাস্তি কৰিছে গাঁৱৰ ৰাইজক কি ক'ব হয় মৃত্যুমুখত পৰা মানুহজন আমাৰ নিজৰে খুৰা আছিল তেখেত বহুত এই দালাল আৰু মণ্ডলৰ যি এইবিলাক কীৰ্তিকাণ্ড এইবিলাক আমাৰ ডিং চাৰ্কুলত হৈ আছে গতিকে তাৰ প্ৰতি মানে আমি মুখ্যমন্ত্ৰী মহোদয় তথা আইনীভাৱে তেখেতসকলক কৰায়ত্ব কৰিব লাগে আৰু নিৰীহ ৰাইজসকলক শান্তিত থকাৰ ব্যৱস্থা দিব লাগে আইনীভাৱে আমি দৰ্শকসকলক এটা কথা জনাব বিচাৰিছোঁ যে ঢিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দুই আব্দুলৰ সন্ত্ৰাস চলিছে আব্দুল আৱাল আৰু আব্দুল খালেক নামৰ এই দুগৰাকীকৈ লাট মণ্ডলে যিটো দালাল তেওঁলোকে পুহি ৰাখিছে এই দালালৰ জৰিয়তে দুখীয়া নিচলা দৰিদ্ৰ লোকসকলৰ ডিঙিত টেটু চেপা দি এই দালালৰ জৰিয়তে তেওঁলোকে ধন সংগ্ৰহ কৰে আৰু তাৰ পৰা এটা অংশ দালালে পায় আৰু এটা অংশ লাট মণ্ডলে পায় আৰু এনেধৰণে এতিয়া ঢিং ৰাজহ চক্ৰ কাৰ্যালয় চলি আছে মই পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ এনেধৰণৰ ঘটনা যে ঘটিছে আপোনালোকে আৰক্ষীৰ কাষ চপা নাই জানো হয় আৰক্ষীকে গোচৰ দিয়া আছে কিন্তু আজিলৈকে কোনো হেৰি পোৱা নাই ওপৰৱালা কাৰ নিৰ্দেশত কি হয় আমি একো গম নাপাওঁ কিন্তু আমি ন্যায় পোৱা নাই আজিলৈকে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দালালৰ বিৰুদ্ধে অভিযান চলাই বহু দালাল গ্ৰেপ্তাৰ কৰিছিল কিন্তু পুনৰ ঢিং ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত দালালৰ দপদপনি যে চলি আছে কি ক'ব মুখ্যমন্ত্ৰীগৰাকীক মাননীয় মুখ্যমন্ত্ৰীক মই মোৰ তৰফৰ পৰা এইটোৱে আহ্বান অতি সোনকালে দালাল ৰাজটো বন্ধ কৰিব লাগে আৰু উচিত ন্যায়টো আমি যাতে জনসাধাৰণে পাওঁ সকলোৰে